নমস্কাৰ স্বাগতম জনাইছো HKN নিউজ 24 ৰ সমূহ দৰ্শকসকলক মই এন চৌধুৰী বন্ধুসকল পলকতে চাও আহক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজমলৰ নিৰ্দেশত উচ্ছেদিত পৰিয়াললৈ সহায়ৰ হাত গোৱালপাৰাৰ আখুডুবিৰ 235টা উচ্ছেদিত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী আৰু কাপোৰ বিতৰণ কৰিলে বৰপেটা জমিয়ত উলামাই আজমলৰ নিৰ্দেশত শ উচ্ছেদিত পৰিয়াললৈ সহায়ৰ হাত 235টা উচ্ছেদিত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী আৰু কাপোৰ বিতৰণ উচ্ছেদিত পৰিয়ালক সহায় কৰিবলৈ নিৰ্দেশ দিছিল বদৰুদ্দিন আজমলে আজমলৰ নিৰ্দেশৰ পিছতে উচ্ছেদিতৰ মাজত সাহায্য বিতৰণ বৰপেটা জমিয়ত উলামাৰ গোৱালপাৰাৰ আখুডুবিৰ উচ্ছেদিতৰ মাজত এই সাহায্য বিতৰণ আজমলৰ নিৰ্দেশত উচ্ছেদিত পৰিয়াললৈ সহায়ৰ হাত 235টা উচ্ছেদিত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী আৰু কাপোৰ বিতৰণ পৰৱৰ্তী খবৰ শিৱ মন্দিৰ দৰ্শন কৰিবলৈ যোৱা 11 যাত্ৰীৰ লগত শোকাবহ ঘটনা নিয়ন্ত্ৰণহীন বলেৰো বাহন পৰিল দ খাৱৈত কত সংঘটিত হৈছে এই ঘটনা শোকাবহ পথ দুৰ্ঘটনা শিৱ মন্দিৰ দৰ্শন কৰিবলৈ যোৱা 11 যাত্ৰীৰ কৰুণ মৃত্যু মন্দিৰ দৰ্শন কৰিবলৈ যোৱা যাত্ৰীৰ লগত শোকাবহ ঘটনা শিৱ মন্দিৰ দৰ্শন কৰিবলৈ যোৱা 11 যাত্ৰীৰ কৰুণ মৃত্যু নিয়ন্ত্ৰণহীন বলেৰোৰ বাহন পৰিল দ খাৱৈত বাহনখনত আছিল 15 জন দৰ্শনাৰ্থী উত্তৰ প্ৰদেশৰ গুণ্ডা জিলাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাক লৈ শোক প্ৰকাশ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ মৃতকৰ পৰিয়াললৈ 5 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা মন্দিৰ দৰ্শন কৰিবলৈ যোৱা যাত্ৰীৰ লগত শোকাবহ ঘটনা পৰৱৰ্তী খবৰ যুদ্ধৰ মাজতে অসহায় হৈ পৰিব ইজৰাইলৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত এখন ৰাষ্ট্ৰৰ ইজৰাইলৰ সৈতে অস্ত্ৰৰ ব্যৱসায়ত প্ৰতিবন্ধকতা স্লোভেনিয়াৰ ইজৰাইলৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত যুদ্ধৰ মাজতে অসহায় হৈ পৰিব ইজৰাইলৰ সৈতে অস্ত্ৰ ব্যৱসায়ত প্ৰতিবন্ধকতা স্লোভেনিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট গ্লোভে ঘোষণা কৰিলে এই সিদ্ধান্তৰ কথা বিগত বৰ্ষত ব্ৰিটেইনেও বন্ধ কৰিছিল ইজৰাইললৈ অস্ত্ৰ ৰপ্তানি স্পেইনেও অস্ত্ৰ ৰপ্তানিৰ প্ৰতিবন্ধকতা 2023 বৰ্ষৰ পৰাই অব্যাহত ৰাখিছে ইজৰাইলৰ বিৰুদ্ধে ডাঙৰ সিদ্ধান্ত এখন ৰাষ্ট্ৰৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনালোকক জনাও যে যদি আপোনালোকে এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়া লাইক কৰি লওক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত বতৰে ধাৰণ কৰিব কালৰূপ 23খনকৈ জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কোনকেইখন জিলালৈ সাৱধান বাণী জানি লওক আপুনি সাৱধান ৰাজ্যবাসী ৰাজ্যত বতৰে ধাৰণ কৰিব কালৰূপ আগন্তুক দুটা দিনত ৰাজ্যত বতৰে ল'ব কালৰূপ আজিৰ দিনটোতে কেইবাটাও প্ৰান্তত নেৰানেপেৰা বৰষুণৰ আগজাননী 23খনকৈ জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ধুমুহা বিজুলী ঢেৰেকণীৰে আহিব মুখলধাৰ বৰষুণ কোকৰাঝাৰ আৰু চিৰাঙত জাৰি কৰা হৈছে ৰেড এলাৰ্ট ধুবুৰী বাক্সা বঙাইগাঁও বৰপেটা জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট কত আজি বতৰ বিজ্ঞান কেন্দ্ৰৰ য়েল্লো এলাৰ্ট জাৰি গোৱালপাৰা কামৰূপ মেট্ৰ নলবাৰী তামুলপুৰ দৰং বজালী ওদালগুৰি শোণিতপুৰ লখিমপুৰ ধেমাজি ডিব্ৰুগড়ত য়েল্লো এলাৰ্ট জাৰি তিনিচুকীয়া ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দিত য়েল্লো এলাৰ্ট জাৰি সাৱধান ৰাজ্যবাসী আগন্তুক দুটা দিনত ৰাজ্যত বতৰে ল'ব কালৰূপ পৰৱৰ্তী খবৰ ৰাজ্যত উচ্ছেদ চলিবই তালিকালৈ অসমৰ ঠায়ে ঠায়ে উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ প্ৰশাসন বেদখলকাৰীক কঠোৰ সকিয়নি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শূন্য সহনশীল নীতিৰে ৰাজ্যত চলিব উচ্ছেদ বেদখলকাৰীক কঠোৰ সকিয়নি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তালিকালৈ উচ্ছেদৰ বাবে সাজু হৈছে চৰকাৰ প্ৰশাসন বিজেপিৰ চৰকাৰ থকালৈকে আমি শক্তিশালী হৈ আছো অসমৰ ৰাইজ আমাৰ লগত থাকিলেহে আমি বেদখলমুক্ত কৰিবলৈ সক্ষম হ'ম অসমীয়া মানুহৰ হাততে ইমান মাটি নাই যিমানখিনি বেদখলকাৰীৰ হাতত আছে শূন্য সহনশীল নীতিৰে ৰাজ্যত চলিব উচ্ছেদ অভিযান